পীযুষ হাজৰিকা কোন ইণ্ডিয়া এলায়েন্সত কোন আছে কোন নাই এই কথাটো ক'বৰ কাৰণে পীযুষ হাজৰিকা কোন পীযুষ হাজৰিকাই জানে নেকি যে আমাৰ ইণ্ডিয়া এলায়েন্সত কি চলি আছে তেওঁ কি কাৰণে এইবিলাক কথা এনেকুৱা অনৰ্থক আনঅথৰাইজ বাহাদুৰি মৰা অহংকাৰী কথা কিয় কৈ থাকে পীযুষ হাজৰিকাক প্ৰথম যেটো কথা আমি অসমীয়া মানুহে ক'ব লাগে যে তুমি অলপ অহংকাৰটো এৰাত অহংকাৰটো বেছি হৈ গৈছে পীযুষ হাজৰিকা তেওঁৰ বডি লেংগুৱেজ তেওঁৰ কথা তেওঁৰ মুখৰ অংগী ভংগী এইবিলাক পীযুষ হাজৰিকাৰ ইমান বেছি হৈ গৈছে নহয় ভয়ানকভাৱে পীযুষ হাজৰিকা অহংকাৰী হৈ গৈছে মানে নতুন ধনী মানুহবিলাকৰ যেনেকুৱা এটা অহংকাৰ হয় নহয় পীযুষ হাজৰিকাই ক্ষমতা আৰু টকা পাই এনেকুৱা ধৰণৰ অহংকাৰী হৈ গৈছে যে তেওঁ সবৰ ওপৰতে অথৰিটিৰ নিচিনাকৈ কথা ক'ব খোজে ইমান দাদাগিৰি কিয় এজন তেওঁ মন্ত্ৰীহে আৰু 5 বছৰৰ কাৰণেহে তেওঁ মন্ত্ৰী নহয় জানো নে তেওঁ গোটেই জীৱনটো অসমৰ মানুহক নিয়ন্ত্ৰণ কৰিব নে তেওঁ অসমৰ সকলো বিৰোধী পক্ষৰ নেতা নেকি তেওঁ গোটেই বিৰোধী পক্ষৰ তেওঁক মালিক পাতি দিয়া হৈছে নেকি যে তেওঁ জানে আমাৰ কাৰ লগত সম্পৰ্ক ভাল কাৰ লগত বেয়া তেওঁ জানে নেকি আমাৰ ভিতৰত কি চলি আছে তেওঁ জানে নেকি পীযুষ হাজৰিকাৰ এই দাদাগিৰি বন্ধ কৰিব লাগে পীযুষ হাজৰিকাৰ এই অহংকাৰ বন্ধ কৰিব লাগে পীযুষ হাজৰিকাৰ চাল চলন কথা অংগী ভংগী চকুৰ চাৱনি মুখ বডি লেংগুৱেজ এনেকুৱা ধৰণৰ এটা অহংকাৰী ভাৱ এটা প্ৰকাশ পাইছে যে এইটো কিন্তু ধ্বংস হোৱাৰ লক্ষণ এটা দেখা দিছে সেইকাৰণে মই পীযুষ হাজৰিকাক সকীয়াই দিছোঁ যে অনৰ্থক আমাৰ বিৰোধী পক্ষৰ প্ৰতি তেওঁ যাতে মন্তব্য কৰি নাথাকে জোখতকৈ যাতে তেওঁ বেছি নকৰে এইবাৰতো বিধানসভাত ভাল শিক্ষা দি দিয়া হৈছে এইবাৰতো তেওঁ বিধানসভাৰ হেৰি নহয় জানো তেওঁ কি কয় আপোনাৰ কি মন্ত্ৰী কয় হেৰি মন্ত্ৰী তেওঁ আমাৰ বিধানসভাৰ মন্ত্ৰী কি কয় আপোনাৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী তেওঁ সংসদীয় পৰিক্ৰমা মন্ত্ৰী হৈ থাকোঁতে চৰকাৰ ভাগিবলৈ লৈছিলে নে নাই এবাৰ ইমান যে অহংকাৰ তেওঁ যদি বিৰোধী পক্ষক ইমানেই কণ্ট্ৰল কৰিব পাৰে তেতিয়াহ'লে এইবাৰ ভোটত হাৰিছিলে কিয় বিধানসভাত তেওঁ যে প্ৰত্যেকটো বিৰোধী পক্ষৰ ওপৰত যে একদম সৰ্বজন্তাৰ নিচিনাকৈ কথা কয় তেওঁ যেন অসমখন চলাই আছে তেওঁ যেন সৰ্বজন্তা তেওঁ যে বিৰোধী পক্ষটোক নিয়ন্ত্ৰণ কৰে তেওঁৰ বডি লেংগুৱেজ দেখিলে এনেকুৱা লাগে যেন তেওঁতকৈ ডাঙৰ মানুহ পৃথিৱীত নাই কিহৰ ইমান অহংকাৰ কেইটামান ডন হৈছে কাৰণে ইমান দাদাগিৰি নহয় জানো পীযুষ হাজৰিকাক মই সকীয়াই দিছোঁ ভৱিষ্যতে যাতে এনেকৈ বিৰোধী পক্ষৰ ওপৰত অনৰ্থক বক্তব্য প্ৰদান কৰি নাথাকে তেওঁ যোৰহাটত আমাৰ হেৰিয়ে খেলিব কি কয় আপোনাৰ আমাৰ গৌৰৱ গগৈ খেলিব যোৰহাটত খেলিব একদম চাই থাকক নগাঁৱতো জিকিম যোৰহাটতো জিকিম আপোনালোকে কোনো পধ্যে বিজেপি জিকিব বুলি কৈ নাথাকিব কিন্তু নগাঁও আপোনালোকৰ ওপৰত বহুত নিৰ্ভৰ কৰে আপোনালোকে ইফালে ইফালে কৈ নাথাকিব এইবাৰ দেশৰ স্বাৰ্থত এইবাৰ আপোনালোকে আমাৰ লগত থাকিব লাগিব কিন্তু দেই এইবাৰ মুঠতে আৰে নগাঁৱৰ যিজন প্ৰাৰ্থী দিছে নগাঁৱৰ যে বিজেপিৰ প্ৰাৰ্থী যিজনক দিছে হয়নে নহয় আপোনালোকে একবাৰো কোৱা নাই সেই মানুহজনক ভোট দিবলগীয়া মানুহ নেকি চালফাক অসমৰ মানুহে এতিয়া ভোট দিব নেকি নগাঁৱৰ যিজন কেণ্ডিডেট কি নাম সুৰেশ বৰা আপোনালোকে নিজে কওকচোন সুৰেশ বৰাই কোনোবা দিন জিকি পাইছে নেকি তেওঁ অভিশাপ আছেনে নাই বাৰু ইমান বেয়া কাম কৰি আহিছে মানুহেতো তেওঁকতো একেবাৰে বেয়া পাই থৈছে ভাই তেওঁ জিকিব নোৱাৰে নহয় ইলেকশ্যনত ক'ত সুৰেশ বৰাই জিকিব পাৰে সুৰেশ বৰাক দেখুৱাবৰ কাৰণে কংগ্ৰেছটো ভাঙিবৰ কাৰণে সুৰেশ বৰাক দিছে চিটটো যদি জিকিবৰ কাৰণে দিলেহেঁতেন তেতিয়াহ'লে বিজেপিৰ মানুহ এটাক দিলেহেঁতেন এতিয়া বিজেপিৰ মানুহটো হাৰিব বুলি নগাঁৱত জানে গতিকে হাৰিবৰ কাৰণে বিজেপিৰ মানুহটোক নেতি সুৰেশ বৰাক দি এইটো কি বুলি কয় হিমন্ত বিশ্ব শৰ্মা জালিয়া মুখ্যমন্ত্ৰীটো জালিয়া পলিটিচিয়ানটো পৃথিৱীত নাই হয়নে নহয় পৃথিৱীৰ 2 নম্বৰী মানুহটোৰ নাম কি বাৰু কেতিয়াবা চাগে মানে হেৰিও ভাবে আমাৰ গৃহমন্ত্ৰী কি নাম কেন্দ্ৰীয় অমিত শ্বাহেও ভাবে কেতিয়াবা আৰে এইটো মালটো মোতকৈও জেং আছে অমিত শ্বাহে কেনেকুৱা ধৰণৰ 2 নম্বৰী মাল হয়নে নহয় অমিত শ্বাহেও মাজে মাজে চাগে ওচৰত থাকিলে ভাবে এই মালটোতো মোতকৈও 2 নম্বৰী ভাই